আজি গুৱাহাটীৰ ৰাজভৱনত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে পুলিচে যি লাঠি চাৰ্জ কৰিলে, পুলিচে যি কন্দুৱা গেছ দিলে, তাৰ ফলস্বৰূপে পুলিচৰ অত্যাচাৰত এজন আন্দোলনকাৰীৰ মৃত্যু ঘটিছে। মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ মৃত্যু ঘটা বুলি আমি জানিব পাৰিছো। আৰু এই ঘটনাক ৰাইজৰ দলে কেৱল গৰিহণা দিয়াই নহয়, অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছো আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছো। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ, তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰে। ৰাজভৱনত কৰা প্ৰতিবাদক যদি বিৰোধী দল, ৰাজনৈতিক দল এটাৰ ওপৰতে, ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয়, তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজে নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছো, গৰিহণা দিছো আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছো। লগতে আমি দাবী উত্থাপন কৰিছো যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্ততঃ পক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে। অসম পুলিচৰ এই নিৰ্যাতন নজিৰবিহীন। আজিলৈকে কেতিয়াও আমি শুনা নাছিলো যে কোনোবা বিৰোধী দলৰ এজন মানুহক, কোনোবা আটাইতকৈ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদৰ ওপৰত এনেকৈ অসম পুলিচে নিৰ্যাতন চলায়, এনেকৈ অসম পুলিচে মাৰপিট কৰে, এনেকৈ অসম পুলিচে লাঠিচাৰ্জ কৰে, এনেকৈ অসম পুলিচে কন্দুৱা গেছ দিয়ে আৰু এনেকৈ অত্যাচাৰ কৰি মানুহক হত্যা কৰে। এনেকুৱা ঘটনাক নজিৰবিহীন। আমি এই ঘটনাক মই আকৌ কৈছো, কেৱল নিন্দা কৰাই নহয়, ইয়াক এটা অত্যন্ত গৰিহণাযোগ্য কাম হিচাপে আমি ঘোষণা কৰিছো আৰু ডিজিপিৰ পদত্যাগ দাবী কৰিছো। ডিজিপিক ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে, ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে আৰু মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ 1 কোটি টকা ক্ষতিপূৰণ সহকাৰে ৰাইজৰ সন্মুখত আঁঠুলৈ সেৱা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো।